অঁ হেল্ল' হিমন্ত মা এই মাজুলী এডোখন আপুনি আধা ষ্টেবল কৰিলে নি দলংখন মই মেইন খুঁটাটো মই দিম এই যে মই চাইছিলোঁ 2 কোটি টকা যাব মই দিম এইটো তাৰমানে মোৰ খাচী দুজোপা মেচিউৰিটি হৈ আছে এই খাচী দুজোপা বিকি দিম আৰু 2টা খাচী ছাগলী আছে বিকি পেলানি মই দিম তাৰমানে নহয় মই যাতে লাজ পাব নালাগে মই বাহিৰত গৈ থাকোঁ পৰহি দিনা গ'লোঁ গোৱা গ'লোঁ দেই গোৱাটো মই লাজ পাইছোঁ হিন্দীত টকিং কৰিছে অসম চে বৰ্ডাৰ বোলে কাম চে ডুপ্লিকেট মই মানে লাজ পোৱাটো বৰ টান পাওঁ বুজিছে না মই মিটিঙত মোক কৈ দিয়েতো আৰু তোমালোকে মিটিঙত যোৱা মোমা মিটিঙত যোৱা মানে তোমালোকে টাইম টেবুল লৈ হেলিকপ্টাৰত গুচি যোৱা মইতো স্কুটি লৈ গৈছোঁ তালৈ এইখন ADB বুলি এখন গাড়ী যে আছে সেইখন মই লৈ গৈছোঁ বেপাৰীবোৰ লৈ ফুৰা মই সেইখন লৈ গুচি গ'লোঁ 6 দিন এবেলা লৈছে তালৈ যাওঁতে গোৱালৈ মই গৈছোঁ তাত আদৰিছে মোক দেই তাৰমানে মোক গামোচা পিন্ধাব নালাগে মই এটা ভিক্ষাৰী মোক গামোচা পিন্ধাব নালাগে আপোনালোকে গামোচাখিনি নামঘৰলৈ দি দিয়ক বুলি ক'লোঁ মই আপুনিতো গামোচাখিনি আপুনি লৈ আহে মইতো গামোচাও নানিলোঁ তাৰপৰা ৭৫,০০০ টকা মোক দিছিলে আদৰোঁতে তাৰপৰা সেই পইচাটো মই সৰু ল'ৰা ছোৱালী দুখীয়া মানুহবোৰক দি দিলোঁ চেনা খাবলৈ বেদাম খাবলৈ আপুনিতো পইচা দি কেতিয়াও দি নিদিয়ে এই এটা কাম কৰ লোহাৰ আপুনি ক'ৰ পৰা নিব নহয় ডিগলাৰটো আপুনি গৈছে আপুনি ঠিকাদাৰৰ ওপৰত বিশ্বাস নকৰিব নামটো আপোনাৰ ঠিকাদাৰীক বস্তুটো এৰি দিব নোৱাৰিব আপুনি ঠিকাদাৰীৰ লগত সম্পূৰ্ণ ডকুমেণ্টছ দিয়ক আৰু সম্পূৰ্ণ ঠিকাদাৰীৰ লগত কথা পাতি থাৰ্ড ক্লাছ মানে হেৰি কণ্ট্ৰেক্টাক দিলে নহ'ব মোৰ লগত জংকী বৰা আছে জংকী বৰা মাইকী মানুহ তাই স্পেচিয়েল মানে কণ্ট্ৰেক্টাৰ অঁ তাই এখন দলং বনাইছিলে বাহিৰা দেশত নাৰিকলৰ খুটাই এতিয়াও পচা নাই গুইত কাচিন তেল দিছিলে ঘূণে খাব কাটিকে মই সেই কথাটো কৈছোঁ তাৰমানে অঁ তেতিয়া জানো এইটোতো পকা হ'ব তাইতো নাৰিকলৰ খুটাই দিছিলে অঁ সেইকাৰণে কৈছোঁ মই লাজ পোৱাটো আপুনি কৰিব নালাগিব মোমা মই বাহিৰত গৈ থাকোঁ মোকতো ধৰিব আপুনি এতিয়া আপুনি চিকিউৰিটি লৈ যাব মইতো চিকিউৰিটি নিনিওঁ মই অকলে গুচি যাওঁ জন্ম অকলে মৃত্যু অকলে মইতো কালো ভয় নকৰোঁ আপুনি জানেই আৰু মই পিক পেলালোঁ মানুহৰ মই য'ত পিক পেলাই থৈ আহোঁ সেই পিকটো বনটোৰ পৰা মৰি থাকে মই পিক পেলালে এজোপা বনেই মৰি যায় আৰু মই কথা ক'লে মানে 100 মানুহে চিন্তা কৰে কথাটো কি ক'লে আপুনি কথা ক'লে ইমান চিন্তা নকৰে আৰু এবস্তা আলুত যেতিয়া এটা গেলা আলু থাকে গোটেই বস্তাটোৱে বেয়া হৈ যাব অঁ এখন মিটিঙত যেতিয়া এষাৰ কথা ভুল হৈ যায় মিটিংখনেই বন্ধ হৈ যাব মই ডাইৰেক্টলি কৈছোঁ আপোনাক এইটো চাওক চাইকেলৰ কেতিয়াও চকা বিশ্বাস নকৰিব বাটত পেচ ওলাব পাৰে গাড়ী ড্ৰাইভক কেতিয়াও বিশ্বাস নকৰিব ক'ৰবাত মদো খাব পাৰে এই কথাটো মই ডাইৰেক্টলি কৈছোঁ আপোনাক আপুনি বেয়া নাপাব আপুনি দামী গাড়ী লৈ যায় হেলিকপ্টাৰত যায় বা ক'ৰবাত যায় আপুনিতো ধৰি লওক আপুনি জনসৈন্যৰ আপুনি এজন মন্ত্ৰী কিন্তু মই আকৌ মন্ত্ৰী নহয় মই চফাই মন্ত্ৰী মই গেলা পচাবোৰ চফা কৰোঁ ক'ৰবাত কুকুৰ এটা মৰিলেও চফা কৰোঁ মেকুৰী এটা মৰিলে চফা কৰোঁ ক'ৰবাত খেকা পৰিলেও চফা কৰোঁ আকৌ মইতো গেলা পচা মন্ত্ৰীহে মোকহে এতিয়া মই ছাপোৰ্ট কৰে মানুহে মই বৰষুণ নহাৰ আগতে ছাতিটো মেলোঁ আপুনি বৰষুণ আহিলে ছাতিটো মেলে আপোনাৰ কামবোৰ পাছত হয় মোৰ কামবোৰ আগত হয় মই মানুহটো গুলিয়াবলৈ লওঁতে গম পাওঁ কেলা কোনটো গুলিয়াই মাৰিব আপুনি আকৌ গুলিটো মৰাৰ পাছত কয় মোৰ নিহত হ'ল আহত হ'ল মই আকৌ আগতেই গম পাই যাওঁ আপোনাক মই উফলিঙা কৰা নাই আপুনি অসমৰ মন্ত্ৰী মই এইটো অসম 3টা শব্দই কৈছোঁ অসম তাৰপৰা সিফালে কৈছোঁ কিতাপ নহ'লে পঢ়িব নোৱাৰি কি মই কচু কাটি থাকোঁতে গম পাওঁ কোনটো খোজুৱাই হ'লতো তই পুখুৰী মেচিন লগাই আহিবি মই লেহেতি ৰাখিম হ'ব বাদ দে অ'কে